অঞ্চলবাসীকে লজ্জিত কৰিছে। আচলতে এনেকুৱা ধৰণৰ ঘটনা আমাৰ ঠাইত হোৱাবিলাকে আমি কেতিয়াও কামনাই কৰিব নোৱাৰোঁ। আচলতে এনেকুৱা ধৰণৰ পৰিৱেশ কিয় বৃদ্ধি পাইছে, এই কথাখিনি তদন্ত হ'ব লাগে। ইয়াৰ কাৰণ কি, ইয়াৰ মূল কাৰণ কিয় বৃদ্ধি পাইছে, আৰু এইসকল যিসকল মানসিকতাৰ ব্যক্তি, এইসকলক এনেকুৱা এটা শাস্তি দিবলৈ আমি আহ্বান জনাইছোঁ প্ৰশাসনক, যাতে দ্বিতীয়জন ব্যক্তিয়ে এই ধৰ্ষণ নামৰ শব্দটো শুনিলেও তেওঁলোকে যাতে বুকু কঁপি উঠে, এনেকুৱা এটা ব্যৱস্থা ল'ব লাগিব। আমাৰ আজিৰ দিনত অসম নিচিনা ৰাজ্যত, য'ত আমি মা কামাখ্যাক আৰাধনা কৰোঁ, য'ত আমি বেটি বচাওঁ বেটি পঢ়াওঁ বুলি ক'বলগীয়া আমাৰ কথাই নাই। আমাৰ ইয়াত ছোৱালী সদায় আগস্থান পায়। ছোৱালীৰ লৈ এটা সন্মানজনক থকা ৰাজ্যত এই ঘটনাবোৰ বৃদ্ধি পাইছে। এই ঘটনাবোৰ বৃদ্ধি কৰিছে কোনে, এইবিলাকক চিনাক্ত কৰিব লাগিব। এনেকুৱা কঠোৰ শাস্তি দিবলৈ আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ, যাতে সেই ব্যৱস্থাই যাতে আহিবলগীয়া কোনোবাৰ ব্যক্তিৰ মনত এই শব্দ আহিবলৈ সাহস নকৰে। আৰু ইয়াত কিন্তু আমি এটা কথা ক'ব লাগিব, নিচা ক্ষেত্ৰত কিন্তু এইবিলাক কঠোৰ বৃদ্ধি পাইছে। যি অবাধ মাদক দ্ৰব্য হৈছে, আপোনাৰ ৱাইন শ্বপ গাঁৱে গাঁৱে খুলি দিয়া ব্যৱস্থা কৰিছে চৰকাৰে। তাৰ লগতে যি চুলাই ব্যৱস্থাটো চলি আছে, অবৈধভাৱে লালি ঘূৰাই চুলাই এটা ব্যৱস্থা চলি আছে। তাৰ লগত আমি দেখিছোঁ ড্ৰাগছ, যোনবোৰ গাঁৱত ঠাইত মোবাইলৰ নেটৱৰ্ক নাপায়, বাট পথ নাই যাবলৈ, সেইবোৰ ঠাইতো আজিকালি ড্ৰাগছ বেপাৰী হ'বলৈ ধৰিছে। আমাৰ উঠি অহা প্ৰজন্মক ধ্বংস কৰি বিপথে পৰিচালিত কৰিছে। এইবোৰক নিয়ন্ত্ৰণ কৰিবলৈ কিন্তু গোটেইটো এটা চেনৰ দৰে ব্যৱস্থা। আমি আহ্বান জনাইছোঁ জিলা প্ৰশাসনে এই দুটা বিভাগত, এই ধৰ্ষণকাৰীসকলক এনেকুৱা ব্যৱস্থা লওক, কোনোবাই যাতে ভাবিবলগীয়া দিনত চিন্তাও কৰিব নোৱাৰে। এটা উদাহৰণ দিয়ক, তিনিচুকীয়া জিলাৰ পৰা এটা উদাহৰণ হ'ব লাগে গোটেই অসমলৈ, সমগ্ৰ অসমলৈ, ভাৰতলৈ, যে ধৰ্ষণ কৰাৰ ব্যক্তিৰ কি হ'ব পাৰে। আৰু দ্বিতীয়, ড্ৰাগছ কানি মাদক দ্ৰব্য এই চুলাই এইবিলাকক নিয়ন্ত্ৰণ নকৰিলে আহিবলগীয়া অসমীয়া যি খিলঞ্জীয়া প্ৰজন্ম, এইটো ধ্বংস হৈ যাব, নিশ্চিত।